Hey guys, good morning. Ako নতুন এটা ব্লগিং ভিডিও লৈ মই উপস্থিত হৈছো বিকাশ ব্লগৰে। একচুয়ালি বহুত দিনৰ মূৰত আকৌ আজি এটা নতুন ভিডিও লৈ আইছো। সো আজি মই যাই আছো মানে অৰুণাচলত আৰু এই অৰুণাচলত কিহৰ কাৰণে যাই আছো বা কাৰ লগত যাই আছো ভিডিওটো এখন চাই দেখিব। ঘৰত মানে উঠি লৈছো যেহেতু এটা সময় হৈছে 8টা আৰু 8টা বজাত উঠি ললো। গাড়ী মানে আহি আছে দাদাহত মানে এজেন্ট দাদা আৰু ককা সো সিহঁতৰ লগত যাব লাগে বোলে আৰু ভাবিলো ব্লগিং ভিডিও কিটা মানে বনাই দিও। কেইটা পাৰো ভিডিও আপোনালোকক দিবলৈ চেষ্টা কৰিম। যেটো স্থানত আমি গৈ আছো এইটো স্থান বুলি কয়। So আপোনালোক যাবই এদিন যেনকে নহওক। সো মোৰ এই ব্লগিং ভিডিওটো যদি আপোনালোকে চাই তো অটোটোৰ মানুহ থুপুই লাগি কেনে মানে এখন আল্ট্ৰা বাছ মানে ধৰা হৈছে আৰু গোটেইখিনি মানুহ তুলবা লাগব। এতিয়া ঘৰ ষ্টাৰ্টিংটো ব্লগটো ষ্টাৰ্টিং কৰি লৈছো। ব্লগ সম্পূৰ্ণকৈ আজি ব্লগিং ভিডিওটো ষ্টাৰ্ট কৰো আৰু গাইছ বৰ্তমান অপেক্ষা কৰি আছো গাড়ীখনলৈ আৰু গোটেইখিনি বস্তু ইয়াতে মানে দি থৈ দিছো আৰু ইফালে ভাস্কৰ হাতৰ ৰখি আছে। সো ইফালে মানুহখিনিও ৰখি আছে গাড়ীলৈ অপেক্ষা কৰি আছে আৰু এইটো হৈছে ভনব ভাই। সো চাই থাকিব ঘৰ ষ্টাৰ্টিংটো দিলো এটা যেহেতু 8:20 হৈছে গাইস আমি নাযাও থামনে মোটা মানে ঘুরে ফেলা লাগা হইছি মনে পাইলো আমার দাদা হাত যাব সারা কিবি ভিডিওটো আর লাইক চ্যানেল সাবস্ক্রাইব তো লাইক চ্যানেল সাবস্ক্রাইব করবা দিছি আৰু বস্তুখিনি উঠাও আৰু গাড়ী চেনু লিয়া হয়। বৰ্তমান গাইছ আহিবলৈ জলপতি আৰু জলপতি মানুহখিনি উঠাই লওঁ আৰু মানে জলপতি হাইস্কুল এই হাইস্কুলখনৰ ওচৰতে মানুহ দুটা মান আছিল। সো ইয়াতে উঠাই লওঁ মানুহখিনি। তো পিছফালে আছে আমাৰ গাড়ীখন ল'ম আৰু ইয়াৰে মানুহখিনি উঠাই ল'লো। 2 hours later গাইছ আমি আহিবলৈ চিৰিয়াৰ যেতিয়া মানুহখিনি উঠাই লৈ আৰু ইয়াতে বহুত বেছি জাম লাগি আছে মানে মুছলিম সম্প্ৰদায়ৰ কিবা হৈ আছে আৰু অনুষ্ঠান এটা। তো বহুত বেছি জাম মানে বৰ বেয়াকৈ ফাঁচি আছো। মানে কি ক'ম এতিয়া মানে অলপ আগত আহিছোঁ পিছফালে গাড়ীখন বজি আছে জামত পুৰা ফাঁচি আছে আৰু ইয়াতে মানে ডিচিপ্লিনটো নাই গাইছ। আৰু গাইছ আমি প্ৰায় 4 ঘণ্টামান মূৰত মানে ফচি আছো বৰ বেয়াকৈ। যিটো আমাৰ লং জাৰ্ণিটো আছিল এতিয়া পথৰ মাজত আহি লৈছোঁ মানে আমাৰ গাড়ীখন অলপ পিছফালে আছে। গোটেই মানুহখিনি এতিয়া ওলাই লৈছে আৰু এইফালে গোটেই জামৰ পৰিৱেশ চব মানে গোটেই জাম 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 লাগছে একদম আগলৈকে যাম গাইছ। সো এতিয়া আমি আকৌ গাড়ীখনৰ ওচৰলৈকে যাই আছো যাই কেনে তাতে অলপ টাইম থাকিম আৰু কেতিয়া ওলাব পাৰি আপোনালোকক জনাই আছো দেই। মানে 12টাতে যিহেতু 11:30 পৰা এতিয়া 3:15 হ'ল এতিয়া ফাঁচি 2 hours later আৰু গাইছ পুৱাৰ পৰা একদম ঢেকীয়াজুলিতে আছো এতিয়া পুৱাৰ পৰা একদম ঢেকীয়াজুলিতে আছো এতিয়া মানে জামতে ফাঁচি আছো একচুৱেলি। এতিয়া 5টা বাজিব আৰু 3 মিনিট বাকী দেখা পাইছে আৰু এতিয়া মানে এইখিনি আগবাঢ়িবই পৰা নাই। তেতিয়াৰ প্ৰায় 11:30 বজাৰ পৰা ইয়াতে আছো আৰু মানে ইয়াতে কি কৰিছে মানে সিফালৰ লাইনটো তেজপুৰৰ পৰা গুৱাহাটী লাইনটো খুলি দিছে আৰু আমাৰ মানে গুৱাহাটী টু তেজপুৰৰ লাইনটো মানে বন্ধ কৰি দিছে অলপ টাইম। কিন্তু বহুত মানে অসুবিধা হৈছে আৰু এতিয়া যিহেতু 5টা বাজিল 5টা বজাত ঢেকীয়াজুলিয়ে পাৰ হোৱা নাই। আমি যাব লাগিব একদম অৰুণাচল। ৰাতিপুৱা গোটেইখিনি মানুহ লৈ আহিছিলোঁ মানে সেইখিনিও একো খাব পৰা নাই। তো লগনা গোটা গোটেইকেইটা বহি আছে আৰু এইফালে পুৰা জাম গাইছে একদম পুৰা জাম কি কৰিব আৰু সেই উপায়টো নাই। আৰু গাইছ মানে জাম মানে বহুত বেছি জাম আছিল যেহেতু এতিয়া সময় 11:20 আৰু 11:00 পিছত আহি পালোঁ জখলাবান্ধা আৰু এইফালে ৰুটি আৰু মানে চব্জিখিনি লৈ ল'লোঁ। মানে আমি যাম গাড়ীৰ ওপৰত যিহেতু আকৌ যাব লাগিব জাৰ্ণি মানে গাড়ী য'ত ৰাখছি তাতে আমি খাওঁ নাই অলপ দূৰত আহি কেনে খাইছোঁ। এইফালে ৰুটিটো অৰ্ডাৰটো দি লৈছোঁ খাই লওঁ লগ পাই আছোঁ। আৰু গাইছ আহি পালোঁ কাজিৰঙাৰ মাজত মানে একচুৱেলি ইয়াতে অলপ ড্ৰপ দিছোঁ এতিয়া যিহেতু 2:15 হৈছে আৰু মানে ড্ৰাইভাৰদাও অলপ ৰেষ্ট লৈছে যিহেতু বহুত বেছি মানে একচুৱেলি আমি যিহেতু ঢেকীয়াজুলিত মানে জামটো পালোঁ সেইকাৰণে অলপ দেৰি হ'ল আৰু এইফালে এখন ধাবাত মানে গাড়ীখন ৰখাই দিছোঁ আৰু ইয়াতে জুচি কৰি আছোঁ আমি আৰু এইফালে এই ভাইজনে একদম আমাৰ কাৰণে চাহ আনি দিছে লাল চাহ। আমি গোটেই এতিয়া যিহেতু জুপি আছোঁ এতিয়া লাল চাহ একাপ খাওঁ খাই কেনে ড্ৰাইভাৰত আকৌ সেই কৰিম আৰু মাতি কেনে এতিয়া লৈ যাম চাহকাপ খাই লওঁ যিহেতু মানে বহুত বেছি মানে দূৰৰ পৰা আহিছোঁ জখলাবান্ধাত কিবা এটা খাই ল'লোঁ। খাই লৈ কেনে এতিয়া আমি জুচি কৰি চাহটো খাই লওঁ চাই থাকিব আৰু ইফালে আছে গাড়ীখন। চ' ড্ৰাইভাৰটাও শুই আছে চ' ড্ৰাইভাৰটাকো জগাম। the next morning আৰু গাইছ বৰ্তমান 5:30 বজাত আহি পালোঁ ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাটত। ৰাতিপুৱা ভাগত পালোঁ এইফালে ঢেকীয়াখোৱা বৰনামঘৰৰ বাহিৰৰ পৰিৱেশ আৰু ইফালে আছে আমাৰ গাড়ীখন ইফালে আছে আমাৰ কমল ছাৰ। বহুত ভাল লাগে আৰু আপোনালোক আহিব ইয়াতে।
আৰু গাইজ পুৱা 5টামান বজাত আহি পালোঁ ঢেকীয়াখোৱা বৰনামঘৰ। একচুৱেলি মন্দিৰটো দেখুৱাম আপোনালোকক। আৰু ফাৰ্ষ্ট অফ অল আমি যিহেতু মানে খানা খাব লাগিব, যিহেতু মানে বহুত দূৰৰ পৰা আহিছোঁ আৰু আমাৰ এই জাৰ্ণিটোত মানে খানা 4টামান হ'ব আৰু এইফালে কমলাই পুৰা টুপি পিন্ধি লাগি আছে, মানে ৰঙালাও গুটি আছে, দাদাও একদম হেৰি কৰি আছে মছলা। এইফালে খানা ভিতৰত দি হৈ আছে এইটো ঘৰতে। চ' আপোনালোকক দেখুৱাম। এইফালে বন্ধাকবি আৰু এইফালে এইটো দালিটো বনাই আছে মামাই বঢ়িয়াকে। কিবা এটা কৈ দিয়া। আৰু গাইজ এতিয়া ঢেকীয়াখোৱা মন্দিৰটো দৰ্শন কৰিব ওলাইছোঁ। আৰু গাইজ আহি পালোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ মেইন ভিতৰৰ, মানে য'ত চাকি তাকি দিয়া হয়। আৰু এইটো ঘৰত আহি কেনে চাকিকেইখন দি লৈছোঁ। একচুৱেলি মানে মেইন মন্দিৰৰ গেটখন বা মেইন মন্দিৰৰ সেইখিনি আপোনালোকক দেখুৱাম এতিয়া, যিহেতু চাকি তাকি দিয়া মানে এইটো ৰাতিপুৱাই খুলিছে আৰু মেইন মন্দিৰৰ ভিতৰ ভাগটো এতিয়ালৈ খোলা নাই। চ' বাহিৰে পাৰিলে দেখাম। আৰু এইটো হৈছে মানে মেইন মন্দিৰৰ চাকি তাকি দিয়া। আৰু ইফালে আছে গোহাঁই চোহাঁই, গোটেইখিনি গণেশ শ্ৰীকৃষ্ণ গোটেইখিনি। চ' যিহেতু এইটো মাধৱদেৱে স্থাপিত কৰা মানে বৰনামঘৰ, একচুৱেলি মন্দিৰো নহয় বৰনামঘৰ। চ' দেখুৱাম আগত দেখি যায় কেনে। আৰু ইফালে আমাৰ ইয়াতে আগতে মই ব্লগিং ভিডিঅ' কৰিছিলোঁ, যদিও মানে এনেকৈ মানে সম্পূৰ্ণকৈ আপোনালোকক দেখুওৱা হোৱা নাছিল। আৰু ইফালে আছে এম্বুলেঞ্চ, গোটেইখিনি ধৰ ইয়াৰে। আৰু এইটো হৈছে চৌপাশটো, এইটো চাকি দিয়া ঘৰ। আৰু এইটো হৈছে মেইন ঘৰটো এতিয়া একচুৱেলি মানে এতিয়ালৈ খোলা নাই যদিও ইয়াতে মানে চাকি তাকি দিব পাৰিব আপোনালোকে, যদি আহে দেন আপোনালোকে চাকি তাকি দিব পাৰিব। যাই আছোঁ, চাকি তাকি দি ল'ব। এতিয়া যিটো 7:40 হৈছে আৰু আমি যিহেতু ভাত পানী খাই ইয়াতে মানে ওলাই দিম, যিহেতু আমাৰ 3-4 দিনীয়া এটা প্ৰগ্ৰেম। আৰু সিফালে আছে মাধৱদেৱৰ মানে সেই আৰু ভৰি ধোৱা নে কি, ত' সেইখিনিও দেখুৱাম আপোনালোকক। ত' এইটো হৈছে মেইন মন্দিৰটো। আৰু পিছফালে যোনটো স্পেচ দেখা পাইছে আপোনালোকৰ বাৰাণ্ডাৰ নিচিনা, এই স্পেচটোত মানে যদি এনেকুৱা ট্ৰিপ কৰে আপোনালোকে তেন ইয়াতে মানে শুব পাৰিব। আৰু যদি আপোনালোকে ৰাইডতো যায়, যদি ধৰ থকা মানে ৰুম পইচা পাতি নাই বা ৰুম মানে ঢেকীয়াখোৱা মন্দিৰত যদি যোৰহাটত থাকিব বিচাৰে, তেন এই মন্দিৰটোত আহিব, মানে বৰনামঘৰটোত আহিব, ইয়াতে থাকিব পাৰিব। ইয়াতে কোনো ধৰণৰ পইচা পাতি লোৱা নহয়। আৰু এইটো হৈছে মেইন মন্দিৰৰ গেটখন। আৰু ইফালে হৈছে এইটো, আৰু সেইখিনিতো আছে মানে থকা ব্যৱস্থা। যদি ৰাইড বা ধৰ এনেকুৱা তীৰ্থ ভ্ৰমণ কৰে তেন ইয়াতে গাড়ীখন সোমাই দিব আৰু থাকি যাব। আৰু তুলিও ব্যৱস্থা আছে, গোটেইখিনি ফেচিলিটি আছে, মোবাইল চাৰ্জ দিয়া কিবা কিবি। আৰু এইটো হৈছে মেইন মন্দিৰৰ হলটো। আৰু সেইফালে মেইন গেটখন, সেইখিনিও দেখুৱাম। আৰু এইখন হৈছে মেইন, চাই লওক। আৰু ইয়াতে লেখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। চ' এইটোৱে আছে বহুত ধুনীয়া মন্দিৰ একচুৱেলি নামঘৰ। চ' বহুত বেছি ভাল লাগছে, মানে ইয়াতে শান্ত পৰিৱেশ। আৰু পিছে শৰাই লোৱা ঘৰ, আৰু ইফালে হৈছে কাৰ্যালয়। আৰু গাইজ সেৱা কৰি আপোনালোকক মন্দিৰৰ মানে বৰনামঘৰটোৰ পৰিৱেশটো দেখুৱাই কেনে ওলাই দিলোঁ। একচুৱেলি আমাৰ এইফালে বৰনামঘৰ নাই কাৰণে মানে মন্দিৰ অহা যায় বাৰে। চ' আপোনালোকে বেয়া নাপাব। আৰু এইফালে বহুত ধুনীয়া একদম ফিল্টাৰ ব্যৱস্থা আছে। আৰু এইটো হৈছে মানে প্ৰৱেশদ্বাৰ শিলমুনি। আৰু এইটো হৈছে আপোনাৰ সনত কুমাৰ, আৰু এনেকৈ গোটেইখিনিতে আঁকা আছে। আৰু গাইজ ঢেকীয়াখোৱা বৰনামঘৰটো মানে চালোঁ আৰু ইয়াতে ভাত পানী খালোঁ। এতিয়া মই গৈ আছোঁ ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ৰ পৰিৱেশটো আপোনালোকক দেখুৱাম নেক্সট ব্লগিং ভিডিঅ'ত। চ' এইটোত নহয়। চ' আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। নেক্সট ব্লগিং ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুনকৈ কোনোবা ভিউৱাৰ্ছ বা নতুনকৈ কোনোবা ছাবস্ক্ৰাইবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আগলৈ ভাল ভিডিঅ' পাই থাকিব। অলপ জোচটো নাই, কাৰণ মানে কালি যিহেতু জামত মানে ফচি ৰাতিপুৱা 5টা বজাত আহি পাইছোঁ ঢেকীয়াখোৱা মানে যোৰহাট। চ' নেক্সট ব্লগিং ভিডিঅ'টো অলপমান ভাল কৰিব চেষ্টা কৰিম। চ' নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম। বাই।